আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। তাৰ লগে লগে আমাৰ মাইক্ৰ' ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা ছেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি NOC আমি মিটিং পাতি NOC দিয়াৰ কাম আমি হাতত ল'ম। অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰা। মই অলপ আঁচনিখনৰ বিষয়ে আপোনালোকক বুজাই দিব খুজিছোঁ। 10মান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে 11মান শ্ৰেণীত নামভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব, পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি BEdক ইয়াত ধৰি লৈছোঁ, পোষ্ট গ্ৰেজুৱেট কাম BEdত নামভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব, 2500 টকা। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব। ইয়াত কেইটামান চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই, কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয়। কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব। অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম, দুটা আঁচনি আমি একেলগে নিদিওঁ। তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। অৰ্থাৎ 126জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ ল'ৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব। আৰু যোনে প্ৰাইভেট স্কুলত কলেজত ফিজ দি পঢ়ে, ধৰক মই প্ৰাইভেট কলেজত নাম লগাইছোঁ, মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ, ৰয়েল গ্ল'বেলত পঢ়িছোঁ, কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ,
প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব জুলাই মাহত যেহেতু এডমিশনৰ প্ৰচেছ চলি আছে সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে এডমিশন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি বিশেষকৈ নৱাগত আদৰণি সভা আদিত যেহেতু এইটো ফৰ নিউ এডমিশন হ'ব গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায় তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব শেষত কোনোবা যদি ছোৱালী ৰেগিং ইনডিসিপ্লিন ইৰেগুলাৰ এটেণ্ডেন্স এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে ড্ৰপ আউট হয় পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব যদিও এই আঁচনিখনৰ লগত জড়িত নহয় আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিওঁ তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি কলেজত অহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই BPL APL বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম
আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত ম্যাক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেই কাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এটো ডিবিটি নহয় আন মাহ কেটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্সলৈকে কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেন্ট খিনিয়ে পাব লাহে লাহে দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াৰলৈকে পাব টোটাল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছো 5 বছৰ এই আঁচনিখন চলিব আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব এই বছৰ 300 কোটি হ'ব অহা বছৰ 600 কোটি হ'ব তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে হাই সেকেন্ডাৰী নাথাকে পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে 300 600 প্ৰথম দুবছৰত বাঢ়িব থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব কিন্তু এই আঁচনিখনে জিআৰ গ্ৰছ এডমিশন ৰেশিওটো এনৰোলমেন্ট ৰেশিওটো বহুত বঢ়াই দিব বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ লৰা ছোৱালী কলেজত বিশেষকৈ ছোৱালী কলেজত নপঠায় গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইন্টাৰনেল যেটো হিচাপ কৰিছিলো এই বছৰটোত প্ৰায় 2 লাখ লৰা ছোৱালী খামৰি লব কিন্তু গোইং এহেড যেনেকে অলপ আগতে ৰনোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40,000 ছোৱালীয়ে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ডিভিজন পাইছে কিন্তু লৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12,000 তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে মই ভাবো যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰোলমেন্ট ৰেশিও অভাৱনীয়ভাৱে অহা কেইবছৰ মানত বৃদ্ধি কৰিব আৰু আমাৰ উদ্দেশ্যটো হল যে বাল্য বিবাহ বা ড্ৰপ আউটৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে 5 বছৰ আমি যদি ছোৱালী সকল কলেজ বা স্কুলত লৈ আহিব পাৰো তাৰ পিছতই অটোমোডত চলি থাকিব বা স্বয়ংক্ৰিয়ভাৱে কাৰণ বায়েক গৰাকী যদি স্কুলত গৈছে ভনিয়া গৰাকীও পিছত স্কুলত যাব সেই কাৰণে এই আঁচনিখন 5 ইয়াৰ্ছৰ কাৰণে এই ধৰণে থাকিব ভৱিষ্যতে 5 বছৰ পিছত আঁচনিখনৰ সফলতা বিফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ৰিফাইনো কৰিব পৰা যাব মডিফাই কৰিব পৰা যাব কিন্তু আজি কেবিনেটে ইয়াক 5 বছৰৰ কাৰণে এই আঁচনিখন অনুমোদন কৰিছে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে মিস্টাৰ চিফ মিনিষ্টাৰ এটা কথা জানিব খুজিছিলো এইখনত আপুনি যোনটো কলে গ্ৰেজুৱেশ্যন পঢ়ালৈকে যদি বিয়া হয় তেতিয়াহ'লে স্কিমটো নাপায় কিন্তু সাধাৰণতে যেটো দেখা যায় হাই সেকেন্ডাৰী ধৰি লওক আপোনাৰ 16 পৰা 18 বছৰলৈ থাকে 18 বছৰ হ'লে যিকোনো ছোৱালী বিয়া পাতিব পাৰে গ্ৰেজুৱেশ্যনৰ মানে আমি ছোৱালীক বিয়া পতাটো দিলে কৰাব খুজিছো যাতে ছোৱালীজনীয়ে শিক্ষা শেষ কৰে আমি এই গোটেই স্কিমটোৰ উদ্দেশ্য হল কনস্টিটিউশনাল লিমিট মতে আমি যাব খোজা নাই 18 বছৰ 21 বছৰ আমাৰ কথাটো হল যে ছোৱালীজনী বিবাহ যিমান পাৰে দেৰিকৈ হওক তাই যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত তাইক এডমিশন হল বিয়া হৈ গল এতিয়া আমাৰ উদ্দেশ্যটো হল দেউতাক মাকৰ ওপৰত আমি যাতে এটা মৰেল প্ৰেছাৰ দিব পাৰো যে অন্তত গ্ৰেজুৱেশ্যনলৈকে ছোৱালীক আপুনি বিয়া নিদিব গতিকে ইয়াত আমাৰ গোটেই উদ্দেশ্যটো হল টু ডিফাৰ দা ম্যাৰেজ অফ দা গাৰ্লছ এটা 18 বছৰ বা 21 বছৰ আইন মতেটো বিয়া কৰাব পাৰি কিন্তু আমি বিচাৰিছো যে অলপ দেৰিকৈ ছোৱালীজনীৰ বিয়া হয় অন্তত গ্ৰেজুৱেশ্যনলৈকে বিয়া নহওক কাৰণ বিয়া হোৱাৰ পিছতে গৰ্ভৱতী হ'ব লাগিব শাহুৰেকৰ ঘৰত গৈ কাম কৰিব লাগিব যিজনী ছোৱালীয়ে হয়তো এপিএসসি এসিএছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে ছোৱালীজনী আধাতে প্ৰিপাৰেচন শেষ কৰিব লাগিব সেইকাৰণে দিস ইজ এ ডিসইনসেন্টিভ এগেইনষ্ট আৰ্লি ম্যাৰেজ কিন্তু গ্ৰেজুৱেশ্যনৰ পিছত আৰু পোষ্ট গ্ৰেজুৱেশ্যনত হেতু আমি ৰাখিব খোজা নাই কাৰণ বহুত ছোৱালী এনেকুৱা হ'ব যে গ্ৰেজুৱেশ্যন হল বিয়া বাৰু হল 3 বছৰ পিছত আকৌ এডমিশন লয় বা বহুতে এডমিশন নাপায় পোষ্ট গ্ৰেজুৱেটৰ সিট কম সেইকাৰণে পিজিৰ ক্ষেত্ৰত বিয়া হলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া কলেজৰ অধ্যক্ষৰ কি ক্ষমতা থাকিব আৰু ইমান এটা ডাঙৰ আঁচনিৰ কাৰণে এৱাৰনেছৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে আমি জুলাই মাহত প্ৰত্যেকখন কলেজতে আমাৰ মন্ত্ৰী বিধায়কসকলৰ উপৰিও কলেজৰ দ্বাৰা আমি একোখন এৱাৰনেছ প্ৰগ্ৰাম কৰিম জুলাই মাহত আৰু জুলাইত ফৰ্ম বিলাকো যাব ফৰ্ম ডিস্ট্ৰিবিউচন হ'ব এৱাৰনেছো হ'ব
কলেজৰ প্ৰিন্সিপালৰ ইমানে পাৱাৰ যে ফৰ্মখনত তেওঁ এটা সহি কৰিব লাগিব যে মোৰ কলেজত এই ছাত্ৰীগৰাকী পঢ়া হয় এবছৰৰ পিছত যেতিয়া ৰিনিউৱেল আহিব তেতিয়া তেওঁ আমাক ক'ব লাগিব যে এই কেইগৰাকী ছোৱালী স্কুলত বা কলেজত আহি আছে বাকি 10 গৰাকী এতিয়া আৰু আহা নাই তেওঁলোক ড্ৰপ আউট হৈ গল সেই কথাখিনি কলেজৰ প্ৰিন্সিপাল গৰাকীয়ে প্ৰত্যেক বছৰত আমাক জনাব লাগিব কিন্তু কাটা বা নিদিয়াৰ তেওঁলোকৰ পাৱাৰ নাই যে মই তোক দিম মই তোক নিদিম আৰু কোনোবা যদি কলেজত ফৰ্ম নাযায়ো বা কোনোবা ছোৱালী যদি ফৰ্ম নাপায়ো নিযুত মইনা বুলি আমি এটা পোৰ্টেল কৰিম পোৰ্টেলত ফৰ্মখন থাকিবই গতিকে কোনোবাই যদি কলেজত ফৰ্মখন যোৱা নাই পোৰ্টেলৰ পৰা ফৰ্মখন ডাউনলোড কৰি তেওঁলোকে ফৰ্মখন স্বয়ংক্ৰিয়ভাৱেও ফিল আপ কৰিব পাৰিব তাৰ ব্যৱস্থাটা আমি ৰাখিম যাতে কলেজৰ প্ৰিন্সিপালৰ ওপৰতে এই আঁচনিটো ডিপেন্ডেন্ট নহয় Assam government has announced today a unique scheme to fight against early marriage of girl students and also to inspire them to continue with their education up to the postgraduate level. Under this scheme, a girl student who join in higher secondary first and second year, that means 11 and 12, they will get a monthly stipend of rupees 1,000 from the government. The girl student who will get themselves admitted in degree courses, graduation courses, they will get 1,250 rupees per month from the government. Those who are pursuing post-graduation, they will get rupees 2,500 from the state government every month. Through this scheme, we want to prevent child marriage in Assam and we want to take the responsibility of girls' education on the shoulder of the government. Basically, this amount, when a student will receive every month, and we have fixed the date on 11, every month on 11, this money will be transferred. The burden on the guardian or parents will be reduced to a large extent, and they will be able to send their daughters, in spite of economic hardship, to the college and university. So this is a unique scheme conceived by the state government. We used to give scooty to the girl student who secured first division. We have seen increasing trend of getting first division for the girl student. I think this scheme will also will increase gross enrollment ratio among the girls in higher education. So that is our aim. Today Cabinet has approved this scheme and we have calculated that every year this scheme will require a outflow of somewhere around rupees 300 to 350 crore. But going ahead, because every year one classes will be added. Today we are starting with class 11. Next year, 11 students will go to 12 and new batch of 11 will come in. So the total outlay will be in due course of time around 1,500 crores per annum. যি একাউণ্ট তেওঁলোকে দিয়ে আমাৰ পোৰ্টেলৰ পৰা ওলাই যাব যেনেকৈ অৰুণোদয়ত বিভিন্ন বেংক আছে কাৰোবাৰ ষ্টেট বেংক আছে কাৰোবাৰ UBI আছে যি তেওঁলোকে যিটো একাউণ্টে ফৰ্মখনত লিখি দিয়ে সেইটো একাউণ্টে আমি মানি লম গতিকে আমি কোনো বেংক সিলেক্ট নকৰো নহয় ষ্টুডেণ্টৰ একাউণ্টত কাৰণ হায়াৰ ছেকেণ্ডেৰীত ষ্টুডেণ্ট একাউণ্ট হৈ যায় হায়াৰ ছেকেণ্ডেৰীত ল'ৰা ছোৱালীয়ে নিজে একাউণ্ট খুলিব পাৰে ইনফেক্ট আমি অসমত ক্লাছ 9 তে একাউণ্ট